আজি আমাৰ ৰাজ্যৰ শিক্ষা খণ্ডৰ বাবে বিশ্ব বেংকৰ পৰা আমি ২,৭৫০ কোটি টকা ঋণ লবৰ বাবে সিদ্ধান্ত লৈছো। জাপানৰ পৰা ৩টা কোম্পানীয়ে জাপান চৰকাৰৰ পৰা বিধিবদ্ধ অনুমতি লৈ অসমৰ যুৱক যুৱতীসকলক জাপানীজ লেংগুৱেজত শিক্ষিত কৰিব খুজিছে আৰু জাপানত যেতিয়া আমাৰ ল'ৰাই কাম কৰিব ইণ্ডিয়ান ৰুপিজত মাহত প্ৰায় ২.৫ লাখ টকালৈকে উপাৰ্জন কৰিব পাৰিব। এই ট্ৰেইনিং প্ৰগ্ৰেমবিলাকত ৩-৩.৫ লাখ ৪ লাখ টকা পৰ্যন্ত খৰচ হয়। ইয়াক যাতে ল'ৰা ছোৱালীয়ে খৰচবোৰ বহন কৰিব পাৰে সেইকাৰণে ৰাজ্য চৰকাৰে ১.৫ লাখ টকাৰ ৰাজ সাহায্য আগবঢ়াব। প্ৰয়োজন সাপেক্ষে ফ্লেটত সামূহিক কাম, কোনো ব্যক্তিগত কাম নহয়, সামূহিক কাম কৰিবৰ বাবে এতিয়াৰ পৰা MLA সকলেও ফাণ্ড দিব পাৰিব আৰু ৰাজ্য চৰকাৰেও বিভিন্ন বিভাগৰ পুঁজি প্ৰয়োজন অনুসৰি দিব পাৰিব। আনটাইড ফাণ্ডে হওক বা আন মিউনিচিপালিটিয়ে বিচাৰে কিবা ফাণ্ড দিব বিচাৰে তেওঁলোকে এতিয়াৰ পৰা ফ্লেটতো পুঁজি দিব পাৰিব। আজি আমাৰ ৰাজ্যৰ শিক্ষা খণ্ডৰ বাবে বিশ্ব বেংকৰ পৰা আমি ২,৭৫০ কোটি টকা ঋণ লবৰ বাবে সিদ্ধান্ত লৈছো। এই ঋণ ৯০% ভাৰত চৰকাৰে উভতাই দিব, অৰ্থাৎ ৰাজ্য চৰকাৰে উভতাই দিব লাগিব মাত্ৰ ২৭৫ কোটি টকা। টোটেল লোন হ'ব ২,৭৫০ কোটি টকা আৰু ৯০% লোন ভাৰত চৰকাৰে উভতাই দিব, ৰাজ্য চৰকাৰে উভতাই দিব নালাগে। এই ২,৭৫০ কোটি টকা ঋণেৰে আমি শিক্ষকসকলক বিজ্ঞান অংকৰ ওপৰত ট্ৰেইনিং কৰা, হেডমাষ্টাৰ প্ৰিন্সিপালসকলক মেনেজমেণ্ট ট্ৰেইনিং দিয়া, ছায়েন্স এণ্ড টেকনলজিৰ ওপৰত কাম কৰা আৰু ড্ৰপ আউট ৰোধ কৰাৰ বাবে এই পুঁজি ব্যয় কৰা হ'ব। এই পুঁজিৰ জৰিয়তে ৰাজ্যৰ ৪০০খন স্কুলক সুন্দৰভাৱে নিৰ্মাণ কৰিবলৈ ৩ কোটিৰ পৰা ৫ কোটিকৈ টকা স্কুলত ব্যয় কৰা হ'ব আৰু ১৭৩৩টা অংগনবাদী কেন্দ্ৰকো এটা সুন্দৰ পৰ্যায়লৈ লৈ অহাৰ বাবে প্ৰতিটো অংগনবাদী কেন্দ্ৰতে ২৫ লাখ টকাকৈ ব্যয় কৰা হ'ব ১৭৩৩ অংগনবাদী কেন্দ্ৰত। ৰাজ্যৰ শিক্ষা খণ্ডত ই এক নতুন দিগন্তৰ সূচনা কৰিব। আমি বহুদিনৰ পৰা জাপানত অসমৰ শিক্ষিত ল'ৰাক চাকৰিৰ বাবে পঠিয়াবৰ বাবে এডভান্টেজ অসমৰ সময়ত কৰা চুক্তিৰ বিষয়ে আলোচনা কৰিছিলোঁ। জাপানৰ পৰা ৩টা কোম্পানীয়ে জাপান চৰকাৰৰ পৰা বিধিবদ্ধ অনুমতি লৈ অসমৰ যুৱক যুৱতীসকলক জাপানীজ লেংগুৱেজত শিক্ষিত কৰিব খুজিছে। জাপানৰ এই কোম্পানী ৩টাৰ নাম হ'ল এছিয়ান ওৱান কোম্পানী লিমিটেড, জেচিক্স ভেঞ্চাৰ লিমিটেড আৰু মাইকো কেৰিয়াৰ পাৰ্টনাৰ্ছ লিমিটেড। এই ৩টা কোম্পানীয়ে অসমৰ ল'ৰাক জাপানী ভাষাত শিক্ষিত কৰিব আৰু জাপানত নিশ্চিত নিয়োগৰ সুবিধা দিব আৰু জাপানত যেতিয়া আমাৰ ল'ৰাই কাম কৰিব ইণ্ডিয়ান ৰুপিজত মাহত প্ৰায় ২.৫ লাখ টকালৈকে উপাৰ্জন কৰিব পাৰিব। এই বিষয়ে আমি এই ৩টা কোম্পানীয়ে অসমত অহাৰ পিছত আলোচনা কৰাৰ পিছত আমি আৰু আপোনালোকক তথ্য দিব পাৰিম। এই ট্ৰেইনিং প্ৰগ্ৰেমবিলাকত ৩-৩.৫ লাখ ৪ লাখ টকা পৰ্যন্ত খৰচ হয়। ইয়াক যাতে ল'ৰা ছোৱালীয়ে খৰচবোৰ বহন কৰিব পাৰে সেইকাৰণে ৰাজ্য চৰকাৰে ১.৫ লাখ টকাৰ ৰাজ সাহায্য আগবঢ়াব। বাকী টকা ষ্টুডেণ্টে বেংকৰ পৰাও ল'ব পাৰিব বা নিজেও ইমানখিনি পুঁজি তেওঁলোকে ব্যয় কৰিব পাৰিব, কাৰণ ৩ মাহ জাপানত দৰমহা পোৱাৰ লগে লগে তেওঁলোকৰ মূল বা যিটো বিনিয়োগ কৰিছিল সেইটো লগে লগে তেওঁলোকে উভতাই দিব পৰা পৰ্যায়ত আহি যাব। আমি প্ৰথম পৰ্যায়ত ৩,০০০ অসমৰ ল'ৰাক জাপানত
চাকৰি কৰিবৰ কাৰণে জাপানিজ ল্যাঙ্গুৱেজ ট্ৰেইনিং দিব খুজিছো আৰু বহুত সময়ত কোনোবা ল'ৰা ছোৱালী যদি জাপানতো যাব নোখোজে জাপানৰ ইমান কোম্পানী এটা ইণ্ডিয়াত আহিছে তেওঁলোকে ইণ্ডিয়াতো কাম কৰিব পাৰিব জাপানিজ কোম্পানী ইন ইণ্ডিয়া এই আঁচনিখন যাৰ নাম আমি CM ফ্লাইট বুলি দিছো চিফ মিনিষ্টাৰ ফৰেন ল্যাঙ্গুৱেজ ইনিচিয়েটিভ ফৰ গ্লোবেল হিউম্যান ট্যালেন্ট সো এইটো আমাৰ এডভান্টেজ অসমত আমি ঘোষণা কৰিছিলো আজি তাক আমি এটা সম্পূৰ্ণ ৰূপ দিলো ইয়াৰ প্ৰত্যেকজন ট্ৰেইনিং লোৱা ল'ৰা ছোৱালীক ৰাজ্য চৰকাৰে 1.5 লাখ টকাৰ স্কলাৰশ্বিপ দিব আজি আমি আৰু এটা বহু ৰাইজৰ উপকাৰ হ'ব আমি সিদ্ধান্ত লৈছো আপোনালোকে জানে যে আজিকালি গুৱাহাটী ডিব্ৰুগড় যোৰহাট শিলচৰ বহুত মহানগৰীত মানুহ ফ্ল্যাটত থাকে যেতিয়া এবাৰ ফ্ল্যাট নিৰ্মাণ হৈ যায় তাৰ পিছত ফ্ল্যাটটো পৰিচালনা কৰাৰ দায়িত্ব ফ্ল্যাটৰ আবাসিকসকলৰ ফ্ল্যাটত বহুত ৰিটায়াৰ্ড মানুহ থাকে যেতিয়া ফ্ল্যাটবোৰত কেতিয়াবা ট্ৰান্সফৰ্মাৰ নোহোৱা হৈ যায় কেতিয়াবা পানীৰ ডিপ টিউবেল বনাব লাগে বা কেতিয়াবা ফ্ল্যাটটোক মেৰামতি কৰিব লাগে বিল্ডাৰজনেতো মেৰামতি নকৰে বিল্ডাৰজনে তেওঁলোকক দি থৈ গুচি গ'ল ৰাইজে কষ্ট পায় সেই কাৰণে প্ৰয়োজন সাপেক্ষে ফ্ল্যাটত সামূহিক কাম কোনো ব্যক্তিগত কাম নহয় সামূহিক কাম কৰিবৰ বাবে এতিয়াৰ পৰা MLA সকলেও ফান্ড দিব পাৰিব আৰু ৰাজ্য চৰকাৰেও বিভিন্ন বিভাগৰ পুঁজি প্ৰয়োজন অনুসৰি দিব পাৰিব আনটাইড ফাণ্ডে হওক বা আন মিউনিচিপালিটিয়ে বিচাৰে কিবা ফান্ড দিব বিচাৰে তেওঁলোকে এতিয়াৰ পৰা ফ্ল্যাটতো পুঁজি দিব পাৰিব আগতে আমি গাঁৱত দিও নামঘৰত দিও মন্দিৰত দিও ৰাস্তাত দিও কিন্তু ফ্ল্যাটত আমি কোনো সহায় নকৰো এতিয়া আমি ফ্ল্যাটত সহায় কৰিব পাৰিম দুটা কন্ডিশন ফ্ল্যাটটো বিল্ডাৰৰ অধীনত থাকিব নালাগিব ফ্ল্যাটটো সোসাইটিৰ অধীনত থাকিব লাগিব দ্বিতীয়তে কামবিলাক কমন কাম হ'ব লাগিব যে গোটেই বিল্ডিংটো ৰং কৰা বা পানীৰ ব্যৱস্থা কৰা বা ফ্ল্যাটত এটা মন্দিৰ নিৰ্মাণ কৰা বা ফ্ল্যাটত এটা অডিটৰিয়াম নিৰ্মাণ কৰা যিবিলাক কমন কাম প্ৰত্যেকজনে ব্যৱহাৰ কৰিব পাৰে তেনেকুৱা ধৰণৰ কাম কিন্তু কোনোবাই যদি কয় যে মোৰ ঘৰখন ৰং কৰি দিয়ক সেইটো নোৱাৰে কিন্তু ফ্ল্যাটৰ বাহিৰটো ৰং কৰিব লাগে তাত চৰকাৰে ইচ্ছা কৰিলে সহায় কৰিব পাৰিব